আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক ক্লাছ 9 হাফ ইয়াৰলি এক্সাম 2026 ৰ আটাইখিনি সাবজেক্টৰ সিলেবাসখিনি দেখুৱাই দিম। সো তোমালোকে সিলেবাস মতে পঢ়িবা আৰু হাফ ইয়াৰলি তোমালোকে ভাল মাৰ্কস পাবলৈ সক্ষম হ'বা। ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকক গোটেই বছৰটো এনেকৈ গাইড কৰিম যাতে তোমালোকে এটা ভাল ৰিজাল্ট কৰিব পাৰা। গোটেইখিনি সাবজেক্ট আজিৰ এইটো ভিডিঅ'তে পাই যাবা। প্ৰথমতে আমি চাও অসমীয়া সাবজেক্টত তোমালোকৰ হাফ ইয়াৰলি অৰ্থাৎ তোমালোকৰ 6 মাহিলী পৰীক্ষাত কোনকেইটা চেপ্টাৰ আহিব আৰু কোনখিনি গ্ৰামাৰ পাৰ্ট আহিব গোটেইখিনি ভালদৰে চাই লোৱা। তোমালোকৰ আসামিজ সাবজেক্টৰ কোনখিনি চেপ্টাৰ আহিব সেইখিনি ভালদৰে চাই লোৱা। ইফালে যিখিনি তোমালোকৰ চেপ্টাৰৰ ইফালে 6 মাহিলী পৰীক্ষাৰ যিফালে টিক চিন দি আছে এইখিনি চেপ্টাৰ তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব। তো প্ৰথমতে চোৱা যিটো তোমালোকৰ অন্যৰ প্ৰতি ব্যৱহাৰ এই চেপ্টাৰটো তোমালোকৰ 6 মাহিলী অৰ্থাৎ হাফ ইয়াৰলি এক্সামত আহিব। তাৰ পিছত নেক্সট তোমালোকৰ যেটো ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য এই চেপ্টাৰটো তোমালোকৰ আহিব আৰু ইফালে যুঁজ চেপ্টাৰটো তোমালোকৰ আহিব। ঠিক আছে। তাৰ পিছত পদ্যাংশৰ ভিতৰত তোমালোকৰ শিশুলীলা যেটো আছে শিশুলীলা প্ৰথম চেপ্টাৰটো আহিব। এইখিনি তোমালোকৰ কি হ'ব হাফ ইয়াৰলিত আহিব। আৰু আছে চাই থাকা। তাৰ পিছত ব্যাকৰণ অৰ্থাৎ আসামিজ গ্ৰামাৰৰ ভিতৰত তোমালোকৰ এইখিনি আহিব ভালদৰে চোৱা। যে নত্যবিধি সত্যবিধি তাৰ পিছত সমাৰ্থক শব্দ বিপৰীতাৰ্থক শব্দ সন্ধি তাৰ পিছত জুৰীয়া শব্দ আৰু কি আহিব দ্বন্দ্ব সমা আৰু অনুৰূপ শব্দ এইখিনি তোমালোকৰ হাফ ইয়াৰলিত আহিব। সো তোমালোকে এইখিনি গ্ৰামাৰখিনি ভালদৰে চাই ল'বা। আৰু গ্ৰামাৰখিনি মই অলৰেডি তোমালোকক আমাৰ এইটো সেৱা পাঠশালা ইউটিউব চেনেলত কৰাই থৈছো। তোমালোকে জাস্ট কি কৰিবা প্লেলিষ্টত গৈ আসামিজ গ্ৰামাৰ বুলি আছে তাতে গোটেইখিনি ক্লাছ তোমালোকে এটেন্ড কৰিব পাৰিবা। সো নেক্সট তাৰ পিছত চোৱা তোমালোকৰ যি ভাৱ সম্প্ৰসাৰণ তাৰ পিছত বাক্য ৰচনা আবেদন লিখন এইখিনিও তোমালোকৰ কিন্তু হাফ ইয়াৰলিত আহিব। আৰু ৰচনাটো আহিবই। তোমালোকে এইখিনি শিকিবা বাক্য ৰচনা তাৰ পিছত আবেদন কেনেকৈ লিখে অৰ্থাৎ এপ্লিকেশন ৰাইটিং এইখিনি তোমালোকে ভালদৰে আসামিজত আহিব। এইখিনি ভালদৰে চাবা। তাৰ পিছত তোমালোকৰ যিটো বৈচিত্ৰ্যময় দ্ৰুতপাঠ এইখিনিও আহিব। তাৰ পিছত অপঠিত গদ্যাংশ আহিব। সো তাৰ পিছত চোৱা গ্ৰুপ বিৰ পৰা তোমালোকে চাবা গদ্যাংশৰ ভিতৰত চুৰ ধৰাটো চাবা। তাৰ পিছত পদ্যাংশৰ ভিতৰত হনুমন্তৰ যিটো লংকা দৰ্শন এইটো তোমালোকৰ আহিব। ঠিক আছে হাফ ইয়াৰলিত আহিব। তাৰ পিছত আকৌ গ্ৰুপ বিৰ পৰা ব্যাকৰণৰ ভিতৰত তোমালোকৰ বিপৰীত লিংগবাচক শব্দ আহিব। তাৰপিছত বিপৰীত শব্দ আহিব, সমাৰ্থক শব্দ আহিব, জুৰীয়া শব্দ আহিব, আধুনিক অসমীয়া শব্দলৈ ৰূপান্তৰ আহিব। এইখিনি তোমালোকৰ আহি যাব। সো এইটোৱে আছিলে তোমালোকৰ আসামিজ অৰ্থাৎ MIL ৰ তোমালোকৰ ক্লাছ 9 ৰ হাফ ইয়াৰলি সিলেবাস। ঠিক আছে। সো এইটো আছিল আসামিজ। এতিয়া আমি নেক্সট আগবাঢ়ো। নেক্সট তোমালোকে ইংৰাজী সাবজেক্টৰ দুটা পাৰ্টস তাৰোপৰি যিখিনি গ্ৰামাৰ গোটেইখিনি চোৱা হাফ ইয়াৰলিত তোমালোকৰ কোনখিনি আহিব সেইখিনি ভালদৰে এতিয়া লিখি লোৱা। এতিয়া চোৱা তোমালোকে ইংৰাজীৰ ক্ষেত্ৰত ইংৰাজীত তোমালোকে যিখিনি ইয়াতে তোমাৰ তলত আন্ডাৰলাইন কৰা দেখিছা এইখিনিহে তোমালোকৰ হাফ ইয়াৰলিত আহিব আৰু বাকিখিনি তোমালোকৰ এনুৱেল অৰ্থাৎ বছৰেকীয়া পৰীক্ষাত আহিব। সো তোমালোকে যিখিনি আন্ডাৰলাইন কৰা আছে আন্ডাৰলাইন কৰাৰ ভিতৰত তোমালোকে ইংৰাজীত চোৱা যে ৰিডিং কম্প্ৰিহেনচনৰ যে আনচিন পেছেজ আছে এইখিনি তোমালোকৰ আহিব। এইটো তোমালোকৰ অকল আনচিন পেছেজ তোমালোকৰ হাফ ইয়াৰলিত আহিব আৰু বাকিখিনি তোমালোকৰ এনুৱেলত আহিব। তো তোমালোকে যেহেতু হাফ ইয়াৰলি খিনি লৈ আছা সো হাফ ইয়াৰলি খিনি ভালদৰে চাই লোৱা। তাৰপিছত তোমালোকৰ ৰাইটিঙৰ ভিতৰত এমপ্লিফিকেশ্যন আহিব। তোমালোকৰ এমপ্লিফিকেশ্যন হাফ ইয়াৰলিত আহিব আৰু এটা আহিব ৰিপৰ্ট ৰাইটিং। এমপ্লিফিকেশ্যন আৰু ৰিপৰ্ট এই দুটা তোমালোকে হাফ ইয়াৰলিৰ কাৰণে শিকি থবা। ঠিক আছে। তো তাৰপিছত চোৱা গ্ৰামাৰৰ ভিতৰত তোমালোকৰ কি আহিব টেন্স আহিব। তাৰপিছত ইউজ অফ পেছিভ ভইচ আহিব। তাৰপিছত ৱৰ্ড অৰ্ডাৰ আহিব আৰু প্ৰিপজিশ্যন তাৰপিছত কুৱেশ্যন পেটাৰ্নছ এইখিনি তোমালোকৰ হাফ ইয়াৰলিত আহিব যিখিনি তলত আন্ডাৰলাইন কৰা দেখিছা। ঠিক আছে। তাৰপিছত চেপ্টাৰৰ ভিতৰত প্ৰজৰ ভিতৰত তোমালোকৰ আহিব যি 1 নম্বৰ চেপ্টাৰ দ্য ফান দে হেড, তাৰপিছত দ্য চাউণ্ড অফ মিউজিক আৰু মাই চাইল্ডহুড এই তিনিটা তোমালোকৰ হাফ ইয়াৰলিত আহিব। সো এইখিনি তোমালোকে ভালদৰে চিন দি লোৱা। আৰু পয়েট্ৰিৰ ভিতৰত তোমালোকৰ দ্য ৰোড নট টেকেন, দ্য লেক আইজ লভ ইনিছফ্ৰী, তাৰপিছত এ লিজেণ্ড অফ দ্য নৰ্থলেণ্ড এই তিনিটা তোমালোকৰ পয়েট্ৰি আৰু তিনিটা সিফালে প্ৰোজ। ঠিক আছে। টোটেল 6টা। আৰু ইফালে তোমালোকৰ সাপ্লিমেন্টাৰী যিটো ৰিডাৰ্ছ আছে অৰ্থাৎ মোমেন্টছৰ পৰা তোমালোকৰ এটা চেপ্টাৰ আহিব দ্য এডভেঞ্চাৰ্ছ অফ টুটু এইটো তোমালোকৰ হাফ ইয়াৰলিত আহিব। সো তোমালোকৰ টোটেল চেপ্টাৰ আহিব ওপৰত তিনিটা, প্ৰোজৰ তিনিটা, পয়েটৰ তিনিটা, 6টা আৰু ইয়াতে সাপ্লিমেন্টাৰী অৰ্থাৎ মোমেন্টছৰ এটা টোটেল 7টা তোমালোকৰ ইংৰাজীৰ চেপ্টাৰ আহিব। সো এইটো আছিলে তোমালোকৰ যি ইংৰাজীৰ হাফ ইয়াৰলি সিলেবাস। সো নেক্সট আহিছো যিটো মেথছত কি তোমালোকৰ আহিব সেইটো চোৱা। মেথছত তোমালোকৰ এই যিখিনি তোমালোকে ইফালে হাফ ইয়াৰলি টিক চিন দিয়া দেখা পাইছে সেইখিনি তোমালোকৰ হাফ ইয়াৰলিত আহিব। তো চোৱা প্ৰথমতে তোমালোকৰ যি ৰিভিজন চেপ্টাৰ আছে অৰ্থাৎ তোমাৰ যি পুনৰালোচনা আছে পুনৰালোচনাৰ পাৰ্ট 1 আৰু পাৰ্ট 2 দুয়োটাই তোমালোকৰ আহিব। পুনৰালোচনাৰ R1 আৰু R2 এই দুটা চাবা। নেক্সট তোমালোকৰ যিটো চেপ্টাৰ 1 আছে তোমালোকৰ চেপ্টাৰ 1 টো তোমালোকৰ আহিব। তাৰপিছত চেপ্টাৰ 2 টো তোমালোকৰ আহিব এয়া চোৱা হাফ ইয়াৰলিত। তাৰপিছত চেপ্টাৰ 3, 4 তাৰপিছত চেপ্টাৰ 5, চেপ্টাৰ 6, চেপ্টাৰ 7 অৰ্থাৎ তোমালোকৰ ৰিভিজনৰ পৰা চেপ্টাৰ 7 লৈকে গোটেইখিনি তোমালোকৰ হাফ ইয়াৰলিত আহিব। ঠিক আছে। সো এইখিনি তোমালোকে ভালদৰে এতিয়াৰ পৰাই শিকি লোৱা। ট্ৰাইংগলছৰ পৰা তোমালোকৰ এই গোটেইখিনি এইখিনি যিখিনি দেখা পাইছা গোটেইখিনি তোমালোকৰ চেপ্টাৰ 1 একদম R1 আৰু R2 ৰ পৰা আৰম্ভ কৰি
চেপ্টাৰ 7 লৈকে গোটেইখিনি তোমালোকৰ হাফ ইয়াৰলিত মেথছৰ আহিব ঠিক আছে সো এইখিনি আছিল তোমালোকৰ মেথছৰ হাফ ইয়াৰলিৰ সিলেবাস এতিয়া তোমালোক সমাজ বিজ্ঞানৰ ক্ষেত্ৰত ভূগোল ইতিহাস আৰু ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানৰ আটাইকেইটা তোমালোকে সিলেবাসসমূহ লৈ লোৱা যিখিনি সমহীয়া পৰীক্ষাত আহিব তো এতিয়া আছো সমাজ বিজ্ঞানৰ কোনখিনি তোমালোকৰ আহিব সমাজ বিজ্ঞানৰ তোমালোকৰ হাফ ইয়াৰলি সিলেবাসখিনি ভালদৰে চাই লোৱা ইয়াতে সব তোমালোকৰ যেটো ইতিহাস খণ্ড আছে অৰ্থাৎ হিষ্টৰী ইয়াৰে তোমাৰ যেটো চেপ্টাৰ 1 2 আৰু 3 ভালকে চোৱা হিষ্টৰী তোমালোকৰ চেপ্টাৰ 1 2 3 ইতিহাসৰ তোমাৰ প্ৰথম চেপ্টাৰ দ্বিতীয় চেপ্টাৰ আৰু তৃতীয় চেপ্টাৰ হিষ্টৰীৰ তিনিটা তোমালোকৰ হাফ ইয়াৰলিত আহিব ঠিক আছে সো তাৰ পিছত চোৱা যে তোমালোকৰ যেটো ভূগোল অৰ্থাৎ জিওগ্ৰাফি আছে জিওগ্ৰাফিৰ পৰা তোমালোকৰ চেপ্টাৰ 1 আৰু চেপ্টাৰ 2 এই দুটা তোমালোকৰ আহিব ঠিক আছে সো তাৰ পিছত তোমালোকৰ যেটো তোমাৰ পলিটিক্যাল সায়েন্স এন্ড ইকোনমিক্স যেটো তোমালোকৰ ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান আছে ইয়াৰে পৰা তোমালোকৰ কি হ'ব পলিটিক্যাল যেটো সায়েন্স আছে অৰ্থাৎ ৰাজনীতি বিজ্ঞানৰ প্ৰথম চেপ্টাৰ যেটো পলিটিক্যাল পাৰ্টিজ ইন ইন্ডিয়া ভাৰতৰ ৰাজনৈতিক দলসমূহ এটো তোমালোকৰ আহিব ঠিক আছে তাৰ পিছত যেটো তোমাৰ ইকোনমিক্স অৰ্থাৎ অৰ্থনীতি বিজ্ঞানৰ তোমালোকৰ যেটো প্ৰথম চেপ্টাৰ আছে বেসিক কনসেপ্টছ অফ ইকোনমিক্স এটো তোমালোকৰ অৰ্থনীতি বিজ্ঞানৰ প্ৰথম চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলিত আহিব তো টোটাল তোমালোকৰ হাফ ইয়াৰলিত টোটাল 7টা চেপ্টাৰ আহিব সো এই 7টা চেপ্টাৰ তোমালোকে ভালদৰে এতিয়াৰ পৰাই ভালদৰে ৰিভিজন কৰি শেষ কৰি দিয়া সো এতিয়া সব বিজ্ঞানৰ হাফ ইয়াৰলিত তোমালোকৰ কোনকেইটা চেপ্টাৰ আহিব কোনকেইটা চেপ্টাৰ তোমালোকে পঢ়িব লাগিব হাফ ইয়াৰলিৰ কাৰণে সেইখিনি ভালদৰে তোমালোকে লিখি বিজ্ঞানৰ সিলেবাসটো তোমালোকে লৈ লোৱা তো এতিয়া আইছো তোমালোকৰ যি সায়েন্স অৰ্থাৎ বিজ্ঞানৰ তোমালোকৰ হাফ ইয়াৰলিত কোনখিনি আহিব সেইখিনি চোৱা এটা তোমালোকৰ যেটো প্ৰথম চেপ্টাৰ আছে প্ৰথম চেপ্টাৰ যেটো তোমালোকৰ মেটাৰ ইন আৱাৰ সাৰাউন্ডিংস এটো তোমালোকৰ হাফ ইয়াৰলিত আহিব তাৰপিছত 2 নম্বৰ চেপ্টাৰটো তোমালোকৰ যেটো আছে সেইটো আহিব ঠিক আছে তাৰ পিছত আহিব তোমালোকৰ যেটো 5 নম্বৰ চেপ্টাৰ 5 নম্বৰ চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলিত আহিব আৰু 6 নম্বৰটো আহিব তো তোমাৰ 1 2 তাৰ পিছত 5 আৰু 6 আৰু ইফালে তোমালোকৰ যেটো চেপ্টাৰ 8 9 আৰু 10 8 9 আৰু 10 এই তিনিটা তোমালোকৰ হাফ ইয়াৰলিত আহিব ঠিক আছে তাৰ পিছত আহিব তোমালোকৰ 13 আৰু 14 নম্বৰ যেটো শেষৰ দুটা চেপ্টাৰ আছে 13 আৰু 14 এই 13 আৰু 14 এই দুটা তোমালোকৰ আহিব সো টোটাল তোমালোকৰ সায়েন্সৰ হল ইফালে ওপৰত হল দুটা আৰু তলত ইফালে 5 6 4টা আৰু ইফালে 8 9 10 4 3 7টা আৰু তলত দুটা টোটাল তোমালোকৰ 9টা চেপ্টাৰ আহিব হাফ ইয়াৰলি তোমালোকৰ যেটো সায়েন্সৰ ঠিক আছে সো এটো আছিল তোমালোকৰ সায়েন্সৰ সিলেবাস এইটো তোমালোকৰ ইলেক্টিভ সাবজেক্টৰ ভিতৰত তোমালোকৰ প্ৰথমতে চোৱা হিন্দী ইলেক্টিভৰ তোমালোকৰ ইয়াতে যিখিনি তোমালোকৰ হাফ ইয়াৰলিত আছে ইয়াতে চোৱা 1 নম্বৰ যেটো চেপ্টাৰ হিম্মত আৰু জিন্দেগী এটো তোমালোকৰ হাফ ইয়াৰলিত আহিব তাৰপিছত 2 নম্বৰ যেটো তোমালোকৰ চিকিৎসা কা চক্কৰ এটো তোমালোকৰ হাফ ইয়াৰলিত আহিব তাৰপিছত কৃষ্ণ মহিমা এটো তোমালোকৰ পদ্য খণ্ডৰ পৰা আহিব তাৰপিছত আৰু এটা আহিব তোমাৰ আৰু এটা তোমালোকৰ যেটো 4 নম্বৰ যেটো তোমালোকৰ মুজায়া ফুল এটো তোমালোকৰ আহিব তাৰপিছত তোমালোকৰ আহিব যেটো 5 নম্বৰৰ পৰা সব ব্যাকৰণৰ পৰা তোমালোকৰ লিংগ বচন তাৰপিছত কাৰক সন্ধি পৰ্যায়বাচী শব্দ এইখিনি তোমালোকৰ আহিব হাফ ইয়াৰলিত ঠিক আছে তাৰপিছত গ্ৰুপ বিৰ পৰা আহিব তোমালোকৰ আহিব যেটো পৰীক্ষা ঠিক আছে গ্ৰুপ বিৰ পৰা আহিব তোমালোকৰ পৰীক্ষাৰ পৰা তাৰপিছত তোমালোকৰ যেটো 7 নম্বৰৰ দেহা দশক এটো তোমালোকৰ আহিব নেক্সট তোমালোকৰ গ্ৰুপ বিৰ পৰা যি ব্যাকৰণ আৰু ৰচনাৰ পৰা গ্ৰামাৰ এণ্ড কম্পজিশনৰ পৰা তোমালোকৰ অনুচ্ছেদ লেখন তাৰপিছত পত্ৰ লেখন তাৰপিছত অপঠিত সংগ্ৰহ এইখিনি অনুবাদ তাৰপিছত অৰ্থনাৰ্থ এইখিনি তোমালোকৰ হাফ ইয়াৰলিত ব্যাকৰণৰ ভিতৰত আহিব ঠিক আছে সো এটো আছিল তোমালোকৰ হিন্দীৰ হাফ ইয়াৰলিৰ তোমালোকৰ সিলেবাস সো নেক্সট যিখিনি তোমালোকৰ ইলেক্টিভ সাবজেক্ট আছে সেইখিনিলৈ যাও তো এতিয়া আইছো তোমালোকৰ যেটো এডভান্স ম্যাথছৰ তোমালোকৰ ক্লাস 9ৰ হাফ ইয়াৰলিৰ সিলেবাস তো এডভান্স ম্যাথছৰ তোমালোকৰ যেটো প্ৰথম চেপ্টাৰ আছে প্ৰথম চেপ্টাৰটো আহিব তাৰপিছত সেকেন্ড যেটো সেট চেপ্টাৰ আছে সংহতি হেতু আহিব তাৰপিছত তোমালোকৰ ৰেশিও এণ্ড প্ৰপৰ্শন এটো আহিব তাৰপিছত তোমাৰ চেপ্টাৰ 4 আৰু 5 টোটাল তোমালোকৰ হাফ ইয়াৰলিত এডভান্স ম্যাথছৰ 5টা তোমালোকৰ চেপ্টাৰ আহিব ঠিক আছে এই 5টা চেপ্টাৰ তোমালোকে ভালদৰে চাই যাবা এইখিনিৰ পৰা তোমালোকৰ বহুতখিনি এইখিনি তোমালোকৰ আহিব হাফ ইয়াৰলিত এডভান্স ম্যাথছৰ ঠিক আছে সো নেক্সট আইছো তোমালোকৰ যেটো হিষ্টৰী ইলেক্টিভ অৰ্থাৎ তোমালোকৰ যি তোমাৰ যিসকলৰ বুৰঞ্জী আছে বুৰঞ্জীৰ পৰা কি আহিব চোৱা যে তোমালোকৰ যেটো 1 নম্বৰ চেপ্টাৰ আছে আমেৰিকান ওয়াৰ অফ ইন্ডিপেন্ডেন্স এটো আহিব তাৰপিছত ফ্ৰেঞ্চ ৰিভলিউশন আৰু এটা আহিব তোমাৰ ইন্ডাষ্ট্ৰিয়েল ৰিভলিউশন টোটাল তোমালোকৰ 3টা চেপ্টাৰ হাফ ইয়াৰলিত আহিব বুৰঞ্জীৰ সো ইলেক্টিভৰ বুৰঞ্জী থকা গলে এই 3টা চেপ্টাৰ তোমালোকে পঢ়িবা ইয়াৰে পৰা তোমালোকে ক্লাস 9ৰ হাফ ইয়াৰলিত তোমালোকে এইখিনি তোমালোকৰ চেপ্টাৰৰ পৰা কোৱেশ্চন আনসাৰ পাবা ঠিক আছে তো নেক্সট আইছো তোমালোকৰ যেটো জিওগ্ৰাফি অৰ্থাৎ ভূগোল ইলেক্টিভৰ বিষয়ে ভূগোল ইলেক্টিভৰ তোমালোকৰ যেটো টোটাল আহিব 4টা চেপ্টাৰ তো 4টা চেপ্টাৰৰ ভিতৰত প্ৰথম চেপ্টাৰ দ্বিতীয় চেপ্টাৰ তৃতীয় আৰু চতুৰ্থ এই 4টা চেপ্টাৰ তোমালোকৰ হাফ ইয়াৰলিত ইলেক্টিভ জিওগ্ৰাফিৰ যিসকলৰ আছে তেওঁলোকৰ আহিব
ঠিক আছে সো এইখিনি তোমালোকে পঢ়িবা ইয়াৰে পৰা তোমালোকে এইখিনি তোমালোকে হাফ ইয়াৰলিত এইখিনিৰ পৰা কুৱেশ্যন আনসাৰ পাবা তাৰপিছত যিসকল ষ্টুডেণ্টছৰ সংস্কৃত আছে ইলেক্টিভ তেওঁলোকে টোটেল চোৱা কেইটা চেপ্টাৰ আহিব যিটো প্ৰথমৰ যিটো তোমাৰ বৰ্ণমালা আহিব তাৰপিছত এইটো তোমালোকৰ 2ৰ 1টো আহিব তাৰপিছত 3ৰ 1টো আহিব ঠিক আছে এইখিনি তোমালোকে চাই ল'বা তাৰপিছত 6ৰ এইটো আহিব তোমালোকৰ হাফ ইয়াৰলি ঠিক আছে সো এইখিনি আছিলে তোমালোকৰ সংস্কৃত থকাসকলৰ ইলেক্টিভ তো নেক্সট আহিছে তোমালোকৰ যিসকলৰ কম্পিউটাৰ সায়েন্স আছে কম্পিউটাৰ সায়েন্স থকাসকলৰ এইখিনি তোমালোকে চাই লোৱা কোনখিনি তোমালোকৰ আহিব সো এইখিনি তোমালোকৰ ইলেক্টিভ কম্পিউটাৰ অৰ্থাৎ এইখিনি থকাসকলৰ ঠিক আছে সো এইখিনি তোমালোকে ভালদৰে চাই ল'বা ঠিক আছে এইখিনি সো হাফ ইয়াৰলিৰ ক্ষেত্ৰত প্ৰেক্টিকেলৰ ক্ষেত্ৰত তোমালোকৰ এইখিনি দিছে সো তোমালোকে এইখিনি কেনেকৈ কি কৰিব লাগে তোমালোকে চাই ল'বা আৰু এইখিনি বছৰীয়া পৰীক্ষা সো তোমালোকৰ হাফ ইয়াৰলিখিনি লাগে সো হাফ ইয়াৰলিখিনি এই ওপৰখিনি তোমালোকে চাই ল'বা সো এইখিনি আছিলে তোমালোকৰ ক্লাছ 9ৰ হাফ ইয়াৰলিত আহিব লগা গোটেইখিনি সাবজেক্টৰ সিলেবাস তোমালোকে এই সিলেবাস মতে ভালদৰে পঢ়া আৰু এই চেপ্টাৰখিনি বাৰে বাৰে তোমালোকে ৰিভিজন দিয়া তেতিয়া তোমালোকৰ হাফ ইয়াৰলিত তোমালোকৰ বহুতখিনি মাৰ্ক ইনক্ৰিজ হ'ব আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু তোমালোকে আমাৰ হোৱাটছআপ চেনেলটোত জইন হৈ ল'বা হোৱাটছআপ চেনেলৰ লিংক মই ভিডিঅ' ডেসক্ৰিপশ্যন বা পিন কমেণ্টত দি ৰাখিম ভিডিঅ'টোত লাইক কৰি দিবা